হাগ্ৰামা মহিলাৰী দিল্লীত চৰকাৰ আছে নেকি? হাগ্ৰামা মহিলাৰী দিছপুৰত চৰকাৰ আছে নেকি? হাগ্ৰামা মহিলাৰী কোকৰাঝাৰত চৰকাৰ আছে নেকি? হাগ্ৰামা মহিলাৰী ফুটবলত পাম আছে নেকি? মোৰ মতেদিতো নাই। আছে নেকি? হাগ্ৰামা মহিলাৰীৰ ফুটবলত এতিয়া পাম নাই, হয়নে নহয়? আৰু আজিকালি বড়োলেণ্ডত কোনেও বন্দুকেদি ভোট নোখোজে, সবেই নমস্কাৰ কৰি ভোট খোজে। কাৰ কাৰণে? মোদীজীৰ কাৰণে ইয়াতে বন্দুক নোহোৱা হৈ গ'ল, হয়নে নহয়? মোদীজীৰ কাৰণে বন্দুক বন্ধ, বোমা বন্ধ, এতিয়া চাৰিওফালে শান্তি। আপোনালোকে ট্ৰেক্টৰক ভোট দিয়ক। মই আপোনালোকক কথা দিছো, আপোনালোকৰ সমস্যা সমাধান হ'ব। 3 মাহৰ ভিতৰত সকলোৰে বেংক একাউণ্টত অৰুণোদয় আহি যাব। হ'ব? এতিয়াতো আৰু নাচিব নোৱাৰি, বৰষুণ হৈ গ'ল ৰে বাবা। তোমাৰ নামটা কি? তোমাৰ নামটা কি? দীপ। ঠিক আছে দীপ, তুমি ভালো কৰি পঢ়া-শুনা করো। হা, ঠিক আছে। মোৰ লগত একেলগে কব। কি কৈছে? কি কৈছে? আচ্ছা, বিটিসি 3rd গ্রেড 4th গ্রেড পোস্ট দিব লাগে। বিটিসি তো দিবই, লেকিন বিটিসিৰ মানুহে অসম গভৰ্ণমেণ্টৰ 3rd গ্রেড 4th গ্রেডতো এপ্লাই কৰিব। মই দি দিম আপোনালোকক। হ'ব? আপোনালোকে এনেকুৱা নহয় যে অকল বিটিসিতে ল'ব, অসম চৰকাৰতো ল'ব। ঠিক আছে? 50,000 চাকৰি ওলাব। হ'ব? সকলোৱে এপ্লাই কৰিব। মোৰ লগত একেলগে কব, ভাৰত মাতা কি। মোৰ লগত একেলগে কব, ভাৰত মাতা কি। নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। জয়ন্ত বসুমতাৰী, জয়ন্ত বসুমতাৰী। প্ৰমোদ বড়ো, প্ৰমোদ বড়ো। বিজেপি, বিজেপি। UPPL। কটা হাতৰ নাম নাই, নাঙলৰ দাম নাই। কটা হাতৰ নাম নাই, নাঙলৰ দাম নাই। মানুহে নাঙলত খেতি কৰে নেকি আজিকালি? নাঙলত খেতি কৰে নেকি? সবে ট্ৰেক্টৰত। হ'ব? আৰু নেক্সট টাইম আহিলে মোক সবে মুড়ি লাডু, নাৰিকল লাডু খুৱাব। হা, হ'ব? বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।